বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল অংগনবাড়ী ৰিলেটেড গুৰুত্বপূৰ্ণ এটি খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ খবৰখিনি অতিকৈ জৰুৰী খবৰ আপুনি জানিবলগীয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰিৰ ক্ষেত্ৰত কিবা প্ৰব্লেম আহি আছে নেকি কিবা সমস্যা আহি আছে নেকি আৰু কিয় কোৱা হৈছে এনেকুৱাভাৱে বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম ইচিজি শিক্ষাবিদ নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ অংগনবাড়ীসকলে শনিবাৰে অংগনবাড়ী কৰ্মীসকলে জিলা দণ্ডাধীশক প্ৰচাৰ পত্ৰ প্ৰদান কৰি সহযোগীভাৱে 2684 নম্বৰত ক্ষতিগ্ৰস্ত হয়। শনিবাৰে অংগনবাড়ী কৰ্মীসকলে জিলা দণ্ডাধীশক এখন প্ৰচাৰ পত্ৰ প্ৰদান কৰি সহসমৰ্থিত 2684টা অংগনবাড়ী কেন্দ্ৰত ইচিজি শিক্ষক নিযুক্তিৰ বিৰোধিতা প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ নিজে এই কাম কৰিবলৈ সক্ষম, সেয়েহে এই নিযুক্তি বাতিল কৰিব লাগে। সন্থাৰ জিলা সভাপতি চন্দ্ৰপ্ৰভা সিঙে কয় যে মৌলিক শিক্ষা পৰিষদৰ অধীনত পৰিষদীয় বিদ্যালয়সমূহত চলি থকা 2684টা সহযোগী অংগনবাড়ী কেন্দ্ৰত ইচিজি শিক্ষাবিদ নিযুক্তি দিয়া হ'ব। আনহাতে মহিলা অংগনবাড়ী কৰ্মচাৰী সন্থা এক মৰ্যাদাপূৰ্ণ আৰু অনুশাসিত সংগঠন 6টা মৌলিক কামৰ বাবে নিযুক্তি দিয়া হৈছে শিক্ষা, স্বাস্থ্য পৰীক্ষা, টীকাকৰণ, পুষ্টিকৰ পৰিপূৰক, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, গাইডেন্স আৰু ৰেফাৰেল সেৱা যিবোৰ তেওঁ অহৰহ কৰি আহিছে। মাজে মাজে আন বিভাগৰ কামো কৰি আহিছে। তাই সন্থাটোৱে লাভ কৰা তথ্য অনুসৰি তথ্য লাভ কৰিছে যে মৌলিক শিক্ষা পৰিষদৰ অধীনত পৰিষদীয় বিদ্যালয়সমূহত চলি থকা 2684টা সহ অৱস্থিত অংগনবাড়ী কেন্দ্ৰত ইচিজি শিক্ষকসকলক স্থাপন কৰা হ'ব, যিয়ে অংগনবাড়ীৰ 6টা সেৱাৰ ভিতৰত মাত্ৰ এখন সেৱা আঁচনিৰ কাম কৰিব। কেৱল এয়াই নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁক প্ৰতিমাহে 10,313 টকা দিয়া হ'ব। লগতে PF আৰু ESI আঁচনিৰ সুবিধাও প্ৰদান কৰা হ'ব, যিটো অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে দুখৰ বিষয়। অংগনবাড়ী শ্ৰমিক এই কামৰ বাবে দক্ষ আৰু সক্ষম। আউটচাৰ্জিঙৰ জৰিয়তে উক্ত পদৰ ব্যৱস্থা কৰাৰ একেবাৰে প্ৰয়োজন নাই। কয় যে যদি উক্ত নিযুক্তি বাতিল নহয় তেন্তে উত্তৰ প্ৰদেশৰ 4.45 লাখ অংগনবাড়ী কৰ্মী আৰু সহায়কে কাম বন্ধ কৰি অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰিবলৈ বাধ্য হ'ব। এই সময়ত নিৰ্মলা সিং, উষা বস্ত্ৰা, হীৰা যাদৱ, কাঞ্চন ৰাম, ৰাজেশ সতীশ গুপ্ত, সীতা সিন্দল, লাটসী দেৱী, তিলোক কোদোহা, মিথিলেশ ৰাম, মঞ্জু সিং আদি উপস্থিত থাকে। তো বন্ধুসকল এই আছিলে জৰুৰী খবৰ আপোনালোকৰ কাৰণে দিছোঁ। এয়া যদি উত্তৰ প্ৰদেশৰ খবৰ, যদি উত্তৰ প্ৰদেশত এনেকুৱা ইচিজিৰ জৰিয়তে শিক্ষাবিদসকলক অংগনবাড়ী কেন্দ্ৰত নিয়োগ দিয়া হৈছে, ইয়াতে কোৱা হৈছে এই নিয়োগৰ কোনো প্ৰয়োজন নাই, যি কাম কৰিব দিয়া হ'ব তেওঁলোকে অংগনবাড়ী কৰ্মী সহায়িকাসকলে এই কামৰ বাবে পাৰ্গত সক্ষম, তেওঁলোকে এই কাম কৰিব পাৰে। তো অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি নকৰি অংগনবাড়ী কেন্দ্ৰবোৰৰ মাত্ৰ এটা সেৱা পৰিচালনাৰ বাবে এনেদৰে শিক্ষাবিদ নিয়োগ দিয়া হৈ আছে উত্তৰ প্ৰদেশত। আৰু বন্ধুসকল এই ব্যৱস্থাটো যদি গোটেই ভাৰতবৰ্ষত হয় তেতিয়াহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে কিন্তু ইন ফিউচাৰ এটি বিপদ অহাৰ যথেষ্ট সম্ভাৱনা আছে, যাৰ কাৰণে UPৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকে ৰাজপথত ওলাই আহিছে, ইয়াৰ বিৰোধিতা কৰিছে। তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিযোগ থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰদান কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।